Hello students, to আমাৰ আজি এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ আছে ক্লাস 10 সেকেন্ড ইউনিট টেষ্টৰ। তো বহুত স্কুলত এতিয়া সেকেন্ড ইউনিট টেষ্ট হৈ গল আৰু কিছুমান হ'ব বাকি আছে। তো এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টৰ। তো ইয়াত এবাৰ কি হৈছে ডিস্ট্ৰিক্ট বোৰ্ডে এক্সাম পাতা নাই, স্কুল বিলাকে নিজৰ এক্সাম পাতিছে। তাৰে ভিতৰত এই স্কুলখনৰ এক্সাম পেপাৰখন অলপ বেছি ভাল লেভেলৰ আছে, হেতু কাৰণে লৈ আহিছো। নিউ প্যাটাৰ্নৰ বহুতো কোৱেশ্চন আছে। তো ভিডিওটো ইম্পৰ্টেন্ট হয়, সম্পূৰ্ণ চাবা। কিবা ডাউট বা কনফিউজন পালে মোক কমেন্ট বক্সত সুধিবা। প্ৰথম কোৱেশ্চনটো হৈছে আমাৰ স্টেটমেন্ট বেস কোৱেশ্চন। স্টেটমেন্ট 1 হৈছে Pranjal buried his nose in his detective book again. তো statement 1 to correct হয়। তো এটো মই তোমালোকক আন্ডারলাইনও কৰিব দিছিলো কমন ভিডিওটোত, যদি চাইছা জানিবা। তাছত statement 2 to হৈছে a Japanese emperor always boiled water before drinking it. তো এটো শুদ্ধ নিচিনা লাগিছে যদিও ইয়াত চাইনিজ নহয় জাপানিজ বুলি কৈছে, কিন্তু আমাৰ ষ্টৰীটোত কি আছিল এ চাইনিজ এম্পায়াৰ আছিল। তো statement 2 to false হৈ যাব। আমাৰ কারেক্ট आंसर হ'ব অপশন এ, statement 1 is true and statement 2 is false। তো ইয়াতে বহুতো ষ্টুডেন্টছৰ ভুল হৈ যাব। তাৰছত নেক্সট কোৱেশ্চনটো চোৱা, হু সেড টি ওয়াজ ফার্স্ট ড্রাঙ্ক ইন চাইনা? কোনে কৈছে? ৰাজবীৰে কৈছিল। অপশন বি টু কারেক্ট হ'ব। 3 নম্বৰটো চোৱা, লিসেন চাইল্ড said the voice you should not stand like that, sit down। এটো কোনে কৈছিল? এন এল্ডাৰলি ম্যান। অপশন বি টু কারেক্ট হ'ব। তাৰছত 4 নম্বৰটো এছাৰশন ৰিজন কোৱেশ্চন। এছাৰশনত আছে suddenly Vali clapped her hands with glee। তো এটো কারেক্ট আছে। ৰিজন আছে a young ox tail high in the air was running very fast right in front of the bus। তো এটো কারেক্ট আছে, দুটাই কারেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ কারেক্ট এক্সপ্লেনেশন হয়। তো আমি কি দিম? অপশন এ টু কারেক্ট হ'ব। both a and r are true and r is the correct explanation of a। কৈ যাওঁতে কিবা ভুল হলেও তোমালোকে কমেন্ট বক্সত জনাবা। তাৰছত 5 নম্বৰটো চোৱা, what could be possible reason for Pranjal's lack of excitement about the tea garden? তো প্ৰাঞ্জলে কিয় এক্সাইট হোৱা নাছিলে যিদৰে ৰাজবীৰে এক্সাইট হৈছিল? তাৰ কাৰণটো হৈছে he grew up around tea gardens and find them ordinary। কাৰণ হি তাতে ডাঙৰ হৈছে আৰু তাৰ কাৰণে এখিনি সাধাৰণ কথা। তো বি টু কারেক্ট হ'ব। নেক্সট 6 নম্বৰটো চোৱা, কমন কোৱেশ্চনৰ ভিডিওটো মই এই পেৰাগ্ৰাফটো ইম্পৰ্টেন্ট বুলি কৈছিলো। when was tea drunk first in China? কেতিয়া হৈছিল? অপশন ডি টু কারেক্ট হ'ব। 2700 BC। নেক্সট অথৰ নেম খুদিছে, অথৰ অফ দা লেসন মেডাম ৰাইড দা বাস। কোন হ'ব? ভালি কানন। অপশন সি টু কারেক্ট হ'ব। তো অথৰ নেমখিনি তোমালোকে চাবা, তাৰ পৰা 2-3 মাৰ্কস কমন এনে পাই যাবা। নেক্সট তোমালোকক উইশফুলি মিনিংটো খুদিছে, ইয়াৰ মিনিংটো কি হ'ব? লংগিংলি। অপশন ডি টু কারেক্ট হ'ব। তাৰছত 9 নম্বৰটো চোৱা, টি ওয়াজ মেইনলি ড্ৰাঙ্ক ইন ইউৰোপ এজ কি হিচাপে খাইছিল ইউৰোপত? মেডিচিন হিচাপে। অপশন এ টু কারেক্ট হ'ব। তাৰছত 10 নম্বৰটো চোৱা, এটো মই তোমালোকক ইম্পৰ্টেন্ট বুলি কৈছিলো। ইয়াত খুদিছে টি ফ্ৰম আসামত কেইটা লেজেণ্ডৰ কথা ডিসকাস কৰা হৈছিল? 2 লেজেণ্ড। অপশন বি টু কারেক্ট হ'ব। 11 নম্বৰটো চোৱা, নেম অফ দা পয়েট অফ দা পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। তাৰ পয়েট কোন আছিল? অগডেন নেছ। অপশন সি টু কারেক্ট হ'ব। তাৰপিছত 12 নম্বৰটো এটো তোমালোকে চাবা নিজে, তো এটো গ্ৰামাৰ পাৰ্টতে পৰিব। তো এনেকুৱা নিচিনা কুৱেশ্যনো আজিকালি আহা হৈছে। 13 নম্বৰটো চোৱা, but Custard cried for a nice safe case which belief about dragon is contrasted to Custard's behavior in the given line। ইয়াত কি খুদিছে? কাষ্টাৰ্ডৰ লগত কিহক কম্পেয়াৰ কৰা হৈছে হেতু খুদিছে, কন্ট্ৰাষ্ট বুলি কৈছে নহয়। ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন এ, ড্ৰেগনছ আৰ ব্ৰেভড এণ্ড ফিয়াৰ্ড। কিন্তু কাষ্টাৰ্ড তাৰ উলুটাটো আছিল, ভয়াটো আছিলে। তো সিমানখিনি এমসিকিউ আছিলে। তো ইয়াৰ পিছত কুৱেশ্যন বিলাক আছে, এইখিনি তোমালোকে নিজে চাই যোৱা। ইয়াতো যদি কিবা ডাউট বা কনফিউজন থাকে মোক কমেন্ট বক্সত সুধিবা। আৰু তোমালোকৰ যদি এতিয়ালৈ এক্সাম হোৱা নাই তেনেহলে লগৰবিলাককো এই ভিডিওটো শ্বেয়াৰ কৰি দিবা। তো চাই যোৱা পেপাৰখন, আৰু সেকেন্ড ইউনিট টেষ্টৰ কাৰণে আমাৰ ফালৰ পৰা অল দা বেষ্ট যিসকলৰ এতিয়ালৈ এক্সাম হোৱা নাই। ইয়াতে আৰু এটা বস্তু চাব পৰা, তোমালোকে এসে কিখন চোৱা, ফ্লাড ইন আসাম ডিসিপ্লিন। তো দুখন কমন আহিছে, আমি কমন এসেৰ ওপৰত এটা ভিডিও দি থৈ দিছো। গোটেইবিলাক সাবজেক্টৰে দিয়া হৈছে, ইংলিছ, আসামিজ আৰু
হিন্দী MILৰ কাৰণে তো তোমালোকে সেই ভিডিঅ'খিনি চাব পৰা তো তাৰ পৰাই কমন আহি আছে মেক্সিমাম তো ইমান আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা তোমালোকে যদি এতিয়ালৈ আমাৰ WhatsApp চেনেলত জইন কৰা নাই সোনকালে জইন কৰিবা তাতো আমি হেল্প আৰু গাইডেন্স দি থাকোঁ লিংক পিন কমেণ্টত দিয়া থাকিব আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে চাৰ্চ কৰিলে পাই যাবা যদিহে ফ'ল' কৰা নাই তাতো ফ'ল' কৰি ৰাখিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম